হয় এই মুহূৰ্তত মই আছোঁ বোকাখাটৰ ৰাইন' চিনেমা হলৰ ভিতৰত আছোঁ। দেখা গৈছে প্ৰতিটো দৰ্শনী হাউচফুল দেখা গৈছে, দৰ্শক যথেষ্ট আহিছে। কেনেকুৱা লাগিলে? বহুত ধুনীয়া লাগিলে, বহুত ভাল লাগিলে। ভাল লাগিলে সকলোৰে মুখত কেৱল দেখুৱাইছোঁ হাউচফুল, প্ৰতিটো দৰ্শনী হাউচফুল। আৰু ককা এজন আহিছে, ককা দেউতা নাতি আৰু হাতী। প্ৰথমখন চাইছিলে, দ্বিতীয়খন কেনেকুৱা? একদম বঢ়িয়া, নম্বৰ 1। ভাল চাইছিলোঁ, দৰ্শকৰ ভিৰ দেখুৱাইছোঁ, দৰ্শকৰ হাউচফুল। চালোঁ গোলাঘাটত চাইছোঁ প্ৰথম, তেতিয়া ভাল লাগিলে, ভাল লাগিলে। প্ৰতিটো স্তৰ ডেকা গাভৰু সকলো আহিছে, নৱপ্ৰজন্ম। মই দেখুৱাইছোঁ বোকাখাটৰ ৰাইন' চিনেমা হলছৰ ভিতৰৰ দৃশ্য আমি দেখুৱাইছোঁ, ককা দেউতা নাতি আৰু হাতী। আপুনি এক্সেলেণ্ট, ভাল লাগিল, বহুত ভাল লাগিলে। এতিয়া যদি ক'বলৈ হয় বহুত দেৰি হ'ব। এক্সেলেণ্ট, এক্সিলেণ্ট, এক্সিলেণ্ট দেখুৱাইছোঁ। এয়া সকলো স্তৰ লোকে বাইদেউ মুখত হাঁহি দেখা। চালোহি, ভাল লাগিলে। বহুত দিনৰ মূৰত আমি ইয়াত চিনেমাখন চালোঁ, ককা দেউতা হাতী আৰু নাতি চালোঁ, অতিপাত আনন্দিত। ভাল লাগিলে, বহুত ভাল লাগিলে, ভাল হৈছে সকলোৰে মুখত। আৰু এজন আছে বোকাখাটৰ যুৱক, কেনেকুৱা লাগিলে কাহিনীটো? খুব ভাল লাগিছে আৰু আমি সঁচাকৈ প্ৰাউড ফিল কৰিছোঁ। বোকাখাটৰ নিচিনা এটা মাজমজিয়া জেগাত এনেকুৱা ধৰণৰ এটা ৰাইন' চিনেমা হল হ'ল। ই যথেষ্ট ৰাইজে চাইছে আৰু সমাদৰ লাভ কৰিছে, হাউচফুল দেখা গৈছে। কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে। কাহিনীটো কেনেকুৱা লাগিলে? ইয়াৰ পিকচাৰ কৰিলে বহুত ধুনীয়া অসমীয়া চিনেমা এনেকুৱা এটা ওলাইছে, বহুত ভাল লাগিছে চাই। বহুতো ভাল লাগিছে, কাহিনীটো বৰ ভাল। আৰু এগৰাকী নৱপ্ৰজন্ম আহিছে, কেনেকুৱা পালে? ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। কাহিনী ধুনীয়া হৈছে। মানে আমাৰ অসমীয়া চিনেমাখিনি আজিকালি বহুত ধুনীয়া হৈ গৈ আছে চাবলৈ। এইখনতো বহুত ধুনীয়া হৈছে। আৰু এগৰাকী ককা আহিছে, মই দেখুৱাইছোঁ খোজকাঢ়িব নোৱাৰে, তৎসত্বেও আহিছে। আপুনি কেনেকুৱা পালে? ভাল লাগিলে, ভাল লাগিলে কাহিনীটো আৰু চিত্ৰনাট্য সকলো নিশ্চয় ভাল ভাল লাগিলে। দেখুৱাইছে এয়া বোকাখাটৰ ৰাইন' চিনেমা হলছত প্ৰতিটো দৰ্শনীয় হাউচফুল দেখা গৈছে। বিগত 2টা দিন ধৰি ইয়াত একেৰাহে ককা দেউতা নাতি আৰু হাতী 2 চলি আছে। আৰু দেখা গৈছে প্ৰতিটো দৰ্শনীত দৰ্শকৰ হাউচফুল দেখা গৈছে। আৰু দৰ্শকে এতিয়া ককা দেউতা নাতি আৰু হাতী চাই অভিভূত হৈ পৰিছে।